আজি আমি কথা পাতিম শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কিয় বিবাহ হোৱা নাছিল। দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ ভগৱান বিষ্ণু ধৰিত্ৰীত বহুবাৰ অৱতাৰ লৈছিল। তেওঁৰ পত্নী লক্ষ্মী দেৱীৰো ইচ্ছা জাগিছিল প্ৰভু সেই ধৰ্ম প্ৰতিষ্ঠাৰ কামত সহযোগী হ'বলৈ। সেই অনুসৰি ত্ৰেতা যুগত যেতিয়া ভগৱান বিষ্ণু শ্ৰীৰাম ৰূপত অৱতাৰ হৈছিল, লক্ষ্মী দেৱীয়ে সীতা ৰূপত ধৰিত্ৰীত জন্ম লৈছিল। পিছৰ যুগ দ্বাপৰত দেৱী ৰুক্মিণী ৰূপত পৃথিৱীত অৱতাৰণা কৰিছিল। দ্বাপৰ যুগত ৰুক্মিণীয়ে বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মকৰ পুত্ৰীৰূপে জন্মগ্ৰহণ কৰিছিল। ৰুক্মিণীৰ জন্মত ৰজা ভীষ্মকৰ বহুত সুখী হৈছিল। কিন্তু ৰুক্মিণীৰ জন্ম কেইমাহমানৰ পিছত পুতনা নামৰ ৰাক্ষসীয়ে ৰুক্মিণীক হত্যা কৰিবলৈ ৰজা ভীষ্মকৰ প্ৰাসাদত উপস্থিত হৈছিল। সেই ৰাক্ষসীৰ আত্মা আছিল যিজনীয়ে গোকুলত পালক শ্ৰীকৃষ্ণক বধ কৰিবলৈ কংসৰ আদেশত বিষাক্ত দুগ্ধ পান কৰাই মাৰিবলৈ আহিছিল। কিন্তু ৰুক্মিণীয়ে সেই পুতনাৰ দুগ্ধ পান কৰা নাছিল। যেতিয়া পুতনাই ৰুক্মিণীক ৰাজপ্ৰসাদত বিষাক্ত দুগ্ধ পান কৰাবলৈ ব্যৰ্থ চেষ্টা কৰি আছিল, তেতিয়া কেইবাজন গাঁৱৰ মানুহৰ আগমন ঘটিছিল আৰু ৰাক্ষসী পুতনাৰ কাণ্ড দেখা পাইছিল। অকস্মাৎ মানুহৰ আগমন দেখি পুতনাই বালিকা ৰুক্মিণীক শূন্যৰ পিনে লৈ গৈছিল। সেই দেখি মানুহকেইজনে পিছে পিছে খেদি গৈছিল যদিও পুতনাই ৰুক্মিণীক বহু শূন্যতাৰ ওপৰলৈ লৈ গ'ল। সেই দেখি মানুহকেইজনে বালিকা ৰুক্মিণীক জীৱিত থকাৰ আশা এৰি ঘূৰি আহিল। পুতনাই ৰুক্মিণীক শূন্যতাৰ বহু ওপৰলৈ লৈ গৈছিল আৰু সেই সময়তে বালিকা ৰুক্মিণীয়ে নিজৰ শৰীৰৰ ওজন বঢ়াই তুলিছিল আৰু পুতনাই তেওঁৰ ভৰ ৰাখিব নোৱাৰি এৰি দিলে। পুতনাই এৰি দিয়াত ৰুক্মিণী মথুৰা ৰাজ্যৰ বৰচানা গাঁৱৰ এটা সৰোবৰ পদুম ফুলত পৰি ৰ'ল। সেই গাঁৱৰে বৃক্ষবান আৰু তেওঁৰ পত্নী কৃতদেৱীয়ে সেই সময়ত সেই সৰোবৰৰ কাষেৰে গৈ আছিল আৰু সিহঁতৰ দৃষ্টি সেই সৰোবৰৰ সেই পদুম ফুলৰ ওপৰত পৰি ৰোৱা বালিকা ৰুক্মিণীৰ ওপৰত পৰিল। বৃক্ষবান আৰু তেওঁৰ পত্নী কৃতদেৱীয়ে বালিকা ৰুক্মিণীক নিজৰ ঘৰলৈ লৈ গৈছিল আৰু নিজৰ ছোৱালী হিচাপে লালন পালন কৰিবলৈ ধৰিলে। তাইৰ নাম ৰাধা ৰাখিলে। আৰু যেতিয়া ৰাধা ডাঙৰ হ'ল, গোকুলৰ ভগৱান শ্ৰীকৃষ্ণৰ লগত সাক্ষাৎ হৈছিল। সাক্ষী হিচাপে ৰৈ গৈছিল ৰাধা কৃষ্ণৰ ৰাসলীলা আৰু নিষ্পাপ প্ৰেমৰ ইতিহাস। কৰ্তব্যবোধৰ তাগিদাত ভগৱান শ্ৰীকৃষ্ণ মথুৰা যাত্ৰা কৰিব লগা হৈছিল আৰু যোৱাৰ সময়ত ৰাধাক প্ৰতিশ্ৰুতি দি গৈছিল যে মথুৰাৰ পৰা ঘূৰি আহি তেওঁক বিবাহ কৰিব। কিন্তু শ্ৰীকৃষ্ণৰ মথুৰালৈ যোৱা কেইটামান দিনৰ পিছতে বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মকে গম পাইছিল যে ৰাধা তেওঁৰে ছোৱালী ৰুক্মিণী বুলি। ৰজা ভীষ্মকে ৰুক্মিণীক নিজৰ ৰাজ্যলৈ লৈ গৈছিল। বিদৰ্ভ ৰাজ্যৰ ভগৱান শ্ৰীকৃষ্ণ শত্ৰু আছিল বাবেই ৰাধা কৃষ্ণৰ বিবাহ